हेलो स्टूडेंट, आज আমি মনেৰাৰ বৈশিষ্ট্যসমূহ বিষয়ে আলোচনা কৰিম। তো মনেৰা আমাৰ প্ৰথম জীৱ হয়, যি জীৱে অতি সৰল হয়। ইহঁতৰ প্ৰকোপকেন্দ্ৰীয় কক হয় ইহঁতে, আৰু এককীয় হয়, আৰু ককবেৰ উপস্থিতি হয়, ককবেৰ থাকে, আৰু আৱৰণযুক্ত কক অংগাণু নাথাকে। প্ৰজননটো অতি সহজ হয়, আৰু পুষ্টি বিভিন্ন প্ৰকাৰৰ হয়। এতিয়া আমি এনচাৰটো চাওঁ। এনচাৰটো লিখি লোৱা। মনেৰাৰ বৈশিষ্ট্যসমূহ হ'ল, প্ৰথমতে আছে 1 নম্বৰ পইণ্ট, প্ৰকক কেন্দ্ৰীয় কক গঠন। মনেৰাত প্ৰাকৃত কক কেন্দ্ৰ আৰু আন আৱৰণযুক্ত কক অংগাণু নাথাকে। এককীয়, বেছিভাগ মনেৰা এককীয় জীৱ, যদিও কিছুমান উপনিবেশ বা ছত্ৰকণা গঠন কৰিব পাৰে। ককবেৰৰ উপস্থিতি 3 নম্বৰ পইণ্ট, পেপটাইডোগ্লাইকেনৰ দ্বাৰা গঠিত ককবেৰ বেছিভাগ মনেৰাত থাকে, আৰু এই গাঁথনিগত সহায় আৰু সুৰক্ষা প্ৰদান কৰে। নম্বৰ 4, আৱৰণযুক্ত কক অংগাণু অভাৱ। মাইটকণ্ড্ৰিয়া আদি দৰে কক অংগাণু অনুপস্থিত। ৰাইব'জম থাকে, কিন্তু সংকোচকেন্দ্ৰীয় ককত পোৱাতকৈ সৰু। 5 নম্বৰ পইণ্টটো হ'ল আমাৰ দ্বিবিভাজনৰ দ্বাৰা অযৌন প্ৰজনন বংশবৃদ্ধি কৰে। আৰু পুষ্টি মনেৰাৰ বিভিন্ন পুষ্টি পদ্ধতি প্ৰদৰ্শন কৰে, য'ত